ধুবুৰী জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ বেৰভাঙিত জুবিন গাৰ্গৰ বিদায়পুৰত শ্ৰদ্ধাঞ্জলি। অসমৰ সংগীত জগতৰ কিংবদন্তি পুৰুষ তথা হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আকস্মিক দেহাৱসানে সমগ্ৰ ৰাজ্যখনকে শোকস্তব্ধ কৰি তুলিছে। আজি ভাৰত বাংলাদেশ সীমান্তৰ বেৰভাঙি স্থানীয় ৰাইজ আৰু পঞ্চায়তৰ সভানেত্ৰী আফৰোজা বেগমৰ বিভিন্ন দলৰ বিষয়ববীয়াসকলে শ্ৰদ্ধাঞ্জলি জনাই শিল্পীগৰাকীৰ বিদায়পুৰত শ্ৰদ্ধাঞ্জলিৰ বাবে আজি তেখেতৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ আৰু মমবাতি আৰু বন্তি জ্বলাই জুবিন গাৰ্গৰ অনুৰাগীসকলে শেষকৃত্য দাঙি ধৰাৰ প্ৰয়াস কৰিছে। জুবিন গাৰ্গে মৃত্যুৰ পূৰ্বে অসমবাসীক এষাৰ কথা কৈ গৈছিল যে মই যেদিনা মৰিম সমগ্ৰ অসমতে কেৱল এটা গানেই বাজিব লাগিব, সেইটো হ'ল মায়াবিনী। আজি বেৰভাঙিত জুবিন গাৰ্গৰ বিদায়পুৰত শ্ৰদ্ধাঞ্জলি দিয়াৰ সময়ত সকলোৱে মায়াবিনী গীত একেসুৰে কণ্ঠ দিছে। গোলকগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমি অকালতে হেৰুৱাই নিজকে অপৰাধী যেন অনুভৱ হৈছে। আজি আমি ক'ৰবাত কিবা ভুল কৰিলোঁ। এজন অকাল অসময়ত যেন জুবিন দাক হেৰুৱাবলগীয়া হ'ল। আমাৰ জুবিন দাই চিৰ শান্তিত থাকক, এইখিনিয়ে কামনা কৰিলোঁ। আমি একত্ৰিত হৈ ধুবুৰী জিলাৰ সীমান্তৱৰ্তী অঞ্চলৰ বেৰভাঙি গাঁও পঞ্চায়তৰ ৰাইজে তেখেতৰ অশ্ৰু ভৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। তেখেতৰ বিদেহী আত্মা চিৰশান্তি লাভ কৰক। তেখেতে যিদৰে 90ৰ পৰা আজিলৈকে প্ৰতিজন অসমীয়াৰ বুকুত ঘৰ বান্ধি লৈছিল, এই ঘৰ কাহিনীও যাতে ভাঙি নাযায় তাৰ কামনা কৰিলোঁ। জুবিন দা সকলোৱে সকলো কথা কল। তো ঘটনাটি হ'ল জুবিন দা কেতিয়াও নমৰে, অমৰ। আমি বৰ জুবিন দাৰ অনুৰাগী আৰু হৈয়ে থাকি আমালোকে জুবিন দাৰ এষাৰ কথা ভাল লাগিছে, মোৰ কোনো জাত নাই, মোৰ কোনো পাত নাই, মোৰ কোনো বৰণ নাই, মই কাঞ্চন জংঘা। আমি বৰ জুবিন অনুৰাগী, আমি বৰ জুবিনক ফ'ল' কৰিম, আগলৈ জুবিনক জীয়াই ৰাখিম। এইখিনিয়ে হয়। আমি আজি ইয়াতে সকলোৱে একগোট হোৱাৰ কাৰণ হ'ল আমি সকলোৱে জুবিন দাৰ অনুৰাগী। আপোনালোকে জানে যে আমাৰ জুবিন দা আমাৰ পৰা আজি বিদায় ল'লে। যদিও বিদায় লৈছে, কিন্তু আমি অন্তৰৰ পৰা বিদায় দিয়া নাই। আৰু আমি আমাৰ অসমৰ এটা গৌৰৱ আমি হেৰুৱালোঁ। গতিকে আমি জুবিন দা শ্ৰদ্ধাঞ্জলি জনাইছোঁ নেদেখাজনৰ ওচৰত, যাতে সিহঁতৰ আত্মা চিৰশান্তি পায়। তাৰ কাৰণে আমি সকলোৱে একগোট হৈ জুবিন দাৰ কাৰণে আমি মৌনতা অৱলম্বন কৰিলোঁ আৰু তাক শ্ৰদ্ধাঞ্জলি জনালোঁ। একগোটৰ উদ্দেশ্য হ'ল জুবিন দা আমাৰ প্ৰাণপ্ৰিয় গায়ক, আমাৰ অসমৰ সম্পদ বিয়োগ হৈছে। অকাল মৃত্যুৰ কাৰণে আমি একগোট হৈ তাক শ্ৰদ্ধাঞ্জলি দিয়াৰ কাৰণে আমি আটাই একগোট হৈছোঁ। ই য'তে নাথাকক কিয় তেওঁ শান্তিত থাকে, এইটোৱে আমি সকলোৱে কামনা কৰিলোঁ। আৰু আমি এনেকুৱা গায়ক আৰু আমি কেতিয়াও নাপাম, আৰু কেতিয়াও আমি এনেকুৱা গায়ক নাপাম। আমাৰ অসমৰ এটা ডাঙৰ সম্পদ চলি গ'ল। অসমে নহয়, গোটেই ভাৰতৰে তেওঁৰ সম্পদ আছিল। যিহেতু তেওঁ আমাৰ অসমৰ এটা অসমৰ ডাঙৰ সম্পদ চলি গ'ল আজি। তাৰ কাৰণে আমি খুব দুখিত। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ তাৰ পৰমাত্মা যাতে শান্তি পায়।